সকলোৰে এইটো এটা চিজন প্লাছ ৰাইজেও ইয়াৰ লগত এতিয়া লাগি গৈছে যে তেওঁলোকৰ মনোভূত বাছনি কৰিব পাৰি চব লাগি গৈছে এতিয়াতো শোণিতপুৰত কিছুমান গাঁও বড়োলেণ্ডত সোমাই গৈছে এতিয়া ইফালেও হাৱাটো মই দেখিছোঁ ফ্লেগটো BTC পুৰণা জেগাতকৈ আজি বাতাচীপুৰত বেছি মই ৰাজনৈতিক দলবিলাকৰ মানে পতাকা দেখিছোঁ গতিকে পূৰা হাৱাটো ইয়াতেও লাগি গৈছে গতিকে নিৰ্বাচন ভালে ভালে হয় আৰু মই ভাবোঁ নিশ্চয় মানে ৰাইজৰ কাৰণে ভাল চৰকাৰে মানে তাত ৰাইজে বৰষুণ আচলতে জাতীয়তাবাদ আচলতে শেষ হ'ব নেকি যেনেধৰণে আছে বিজেপি এটা প্ৰাৰ্থিত্ব দিবলৈ বিচাৰিছে সমষ্টি আচলতে আঞ্চলিকতাবাদ আচলতে বৰষুণ শেষ হ'ব নেকি নহয় চোৱা ৰাজনীতিটো এটা হ'ল তেনেকুৱা আঞ্চলিকতাবাদ বা ৰাষ্ট্ৰীয় আঞ্চলিক দল জাতীয়তাবাদৰ লগত কোনো সম্পৰ্ক নাই ৰাজনীতিয়ে অকল সেই ৰাজনীতিৰ দলবিলাকৰ নিজা নিজা কিছুমান মানে উদ্দেশ্য থাকে যে তেওঁলোকে কোনটো পাৰ্পাছত মানে ৰাইজৰ কাৰণে ছাৰ্ভিচ কৰিব বাকী যিবিলাকে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত যাই ফালে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তেওঁলোকে এটা খণ্ডৰ ভিতৰত থাকে গতিকে ইলেকশ্যন কমিশ্যনৰ দ্বাৰা চবে স্বীকৃতিপ্ৰাপ্ত আৰু তেওঁলোকে ৰাজনৈতিক দল হিচাপে যিকোনো জেগাতে নিৰ্বাচন খেলিব পাৰে গতিকে আজি বিজেপি ৰাষ্ট্ৰীয় দল কিন্তু তাত লাগি থকা মানুহটো চব অসমৰ মানুহ BTCৰ মানুহ ইলেকশ্যন খেলিব BTCৰে মানুহ কংগ্ৰেছৰ যিখিনি খেলিব তেওঁলোকে চব BTCৰ মানুহে খেলিব অকল তেওঁলোকে দলীয়ভাৱে কোনোবা নহয় কোনোবা এটা ৰাজনীতিক দলত জড়িত মই ভাবোঁ সেইটোৱেদি আঞ্চলিকতাবাদী বা জাতীয়তাবাদীটো শেষ হৈ নাযায় আৰু এইটো মানুহৰ অন্তৰতহে থাকিব পাৰ্টীয়ে একো কৰিব নোৱাৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কাম কৰিছে অসমত তেওঁ মুখ্যমন্ত্ৰী হিচাপে যিটো কাম কৰি আছে সেইটোতো কোনো জাতীয়তাবাদটো শেষ হোৱা নাই বৰঞ্চ জাতিৰ কাম এইবাৰ বেছি হৈ আছে তেখেতৰ নেতৃত্বত যিখিনি কাম কৰি আছে অসমীয়া জাতিটোৰ কাৰণে বা অসমবাসীৰ কাৰণে তেখেতে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে যিটো মানে বিভিন্ন সময়ত আমি মানে যিবিলাকক মাত মাতি আহিছিলোঁ তাতকৈও বেছি কামবিলাক হৈছে অথচ ৰাষ্ট্ৰীয় ৰাজনীতিক দলত থাকি পালে গতিকে BTCটো ৰাষ্ট্ৰীয় ৰাজনীতিক দলৰ মানুহ হ'লেও BTCৰ মানুহেই হ'ব তেওঁৰ মনৰ লগতহে মানে নিৰ্ভৰ যে তেওঁ কেনেকুৱা কাম কৰিব বা BTCত ভাগ কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক কিমান উপলব্ধি কৰিব পাৰে আৰু সেই হিচাপে তেওঁ হয়তো সমাধান কৰাৰ ক্ষেত্ৰত কিমান ইচ্ছুক সেইটোৰ ওপৰতে নিৰ্ভৰ হ'ব পাৰ্টী একো নহয় মানুহৰ ওপৰতে নিৰ্ভৰ এটা কথা সুধিব বিচাৰিছোঁ 26ৰ নিৰ্বাচনৰ বিজেপি মই ভাবোঁ তেনেকুৱাটো একো নহয় এইটোতো চলি থাকে এতিয়া নিৰ্বাচন অহাৰ কাৰণে প্ৰত্যেকটা দল সংগঠনৰ কাৰ্যকৰ্তাবিলাক সক্ৰিয় হৈছে প্ৰত্যেকটা নিৰ্বাচনত সেইটো হয় কিন্তু আজি মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চুকে কোণে যিবিলাক কাম চলি আছে যিবোৰ আঁচনি আজি ৰূপায়ণ হৈ আছে সেইটো লৈ পেলাই ব্যক্তিগত জীৱনলৈকে মানুহে উপকাৰ কৰিছে অকল মানে সমূহীয়া সমস্যা নহয় মানুহৰ ব্যক্তিগত জীৱন আজি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনিৰ পৰা আৰম্ভ কৰি ত্ৰিপলেৰ পৰা আৰম্ভ কৰি আৰু বহুতো কৈ শেষ কৰিব নোৱাৰে যিটো ব্যক্তিগত জীৱনলৈকে মানুহৰ বহুতখিনি উপকাৰ কৰিছে গতিকে ইমানলৈকে টাচ কৰাৰ পিছত মই ভাবোঁ যে আগন্তুক নিৰ্বাচনটো সেইটোৱেই চাব মানুহে গতিকে মানুহে নিজে কৈছে কোনোবা বেয়া কলিও কিবা কলিও মানুহেতো নিজে পাই আছে তো বেলেগৰ কথা কেনেকৈ মানে কি কয় বেলেগৰ কথা কেনেকৈ পঠিয়াই ফালে এতিয়া ইলেকশ্যন হৈ আছে বিতৰ্কৰ সৃষ্টি হৈছে ইলেকশ্যন কিবা কিবি হ'লে বিতৰ্ক কিবা কিবি থাকিব কিন্তু এই জাগাত মানে এই জাগাত মানুহে জানিব তাত মানে আচল কথাবিলাক এতিয়া তাতো সংবাদ মাধ্যম আছে তেওঁলোকে প্ৰচাৰ কৰি আছে বাকী আপোনাৰ বিষয়াবিলাকো তেওঁলোকৰ যিটো স্পষ্টীকৰণ সেইবিলাক দি আছে গতিকে চৰকাৰী মানে এটা প্ৰক্ৰিয়া নিয়মৰ গতিকে মিডিয়া আছে কাৰণে আজি ছ'চিয়েল মিডিয়া আছে কাৰণে ক'ৰবাত আমাৰ লগত সম্পৰ্ক নাথাকিলেও সেইবিলাক বিষয়বিলাক চৰ্চা হৈ আছে গতিকে য'ত হৈছে তাতো কিবা এটা ৰিজনটো আছে আৰু যিটো ৰিজন তাত নগ'লে আমি ইয়াৰ পৰা কোৱাটো সম্ভৱ নহয় জনগোষ্ঠীৰ লোকসকল নহয় মই কাৰণে কৈছোঁ এইবিলাকৰ চবতে ৰিজন এটা মানে কি কয় চৰকাৰৰ কিছুমান নিয়ম নীতি থাকে নিয়মৰ বাহিৰত কিবা এটা হৈছে সেইটো তাক চৰকাৰে ঠিক কৰিবলৈ হাতত ল'বই কিন্তু স্পেচিফিক এই বিষয়বিলাকত যদি কিবা এটা আছে সেইবিলাক লৈ ফালে মানে আপোনাৰ
কৰ্তৃপক্ষৰ ওচৰত যদি যায় কৰ্তৃপক্ষৰ লগতে কথা পাতে মই ভাবোঁ সেইবোৰ মানে যিবিলাক মানে আপোনাৰ কি আছিলে কি কয় আপোনাৰ ন্যায়সংগত নহয় সেইবিলাকৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয় সেইবিলাক পুনৰ মানে বিবেচনা কৰিব আকৌ সেইবিলাক ৰিভিউ কৰিব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে বেদখলকাৰীও খেদিব আৰু মানে যিসকল বিদেশী আছে বিদেশীবোৰ খেদিব কি ক'ব? নহয় চোৱা নীতিগতভাৱে প্ৰত্যেকজন অসমৰ নাগৰিকেতো বিদেশী কিনিব চাকৰি বিদেশী কোন সেইটোৰ লগত কথা নহয় উচিত নহয় চবেই ইভেন আপোনালোকে সাংবাদিক হ'লেও আপোনালোকেও ক'ব যে সংবাদ মাধ্যমত আপোনালোকে নকয় কিন্তু বেগ ফালেতো আপোনালোকেও ক'ব কোনেওতো সমৰ্থন নকৰে এটাতো হ'ল বেদখল শব্দটো ক'ৰ পৰা আহিছে যিটো দখল মানে ন্যায় সংগত গতিকে সেইবিলাকক লৈ পেলাই চলি আছে মানে বিষয়বিলাক সেইকাৰণে স্পেচিফিক কেছৰ ওপৰত আহিব লাগিব যে কোনটো জেগাত বেদখল কাক কৰিছিল কিহৰ কাৰণে কৰিছিল আৰু সেই মানুহবিলাকে মানে কি হিচাপে তাত মানে থাকি আছে বসবাস কৰি আছে কেতিয়াৰ পৰা বসবাস কৰি আছে আজিলৈকে আপোনাৰ মানে কি কয় নিয়ম নীতিৰ মাজেৰে তেওঁলোকে সেইবিলাক কৰি নল'লে গতিকে তেওঁলোকে জানিব সেইটো জেগাত বিষয়া আছে প্লাছ নাগৰিক আছে প্লাছ আমাৰ প্ৰতিনিধিত্ব কৰা MLA আছে MP আছে গতিকে মই ভাবোঁ তেওঁলোকে তাত এই বিষয়ত আলোচনা কৰি যদি মানে ভালদৰে কিবা কৰে তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ যিবিলাক মানে ইন'চেণ্ট তেওঁলোকৰ কোনো এফেক্ট নহয় কিন্তু বাকীটো আইন সংগতভাৱে ন্যায় সংগত কিছুমান কামটো কৰিবই গতিকে সেইকাৰণে আমি বাহিৰত ক'ৰবাত হৈ থকা কথাটো ইয়াতে থাকি পালে আমি কোনো সঠিকভাৱে আমি কিবা কৰিব চৰকাৰো চলি থকা